বিটিসি নিৰ্বাচনত বড়োসকলক একত্ৰীকৰণৰ বাবে বিপিএফ ইউপিপিএলৰ আলোচনা অব্যাহত। গোসাইগাঁৱৰ কাছিয়ালবাৰীত বিপিএফৰ বৃহৎ যোগদান কাৰ্যসূচী। অহা বৰ্ষৰ মাৰ্চ এপ্ৰিল মাহত বিটিসি পৰিষদ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। বিটিসি পৰিষদীয় নিৰ্বাচনৰ অচৰ চাপি অহাৰ লগে লগে বিটিসিত বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। তাৰ লগে লগে হঠাৎ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফ দলে ইউপিপিএল আৰু বিজেপি দলৰ বন্ধন ভেদি জনপ্ৰিয়তাৰ শীৰ্ষত উপনীত হোৱাৰ বাবে বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰিছে। আজি তাৰেই উদাহৰণ দেখা পোৱা গ'ল কাছিয়াবাৰীত। গোসাইগাঁৱত আজিৰ দিনটোত প্ৰচণ্ড গৰমকো নেওচি বিপিএফত বৃহৎ যোগদান কাৰ্যসূচী। উক্ত সভাত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত বিজেপি নেতা তথা বিগত বিটিসি পৰিষদ নিৰ্বাচনৰ শৰাইবিল সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী উলিয়াম নাৰ্জাৰীয়েও বহুসংখ্যক সমৰ্থকক লগত লৈ বিপিএফ দলত যোগদান কৰে। অৰ্থাৎ বিজেপিৰ পৰা গৈ বিপিএফ হ'ল উলিয়াম নাৰ্জাৰী। ইয়াৰ লগতে ইউপিপিএল, বিজেপি, জিএছপি দলৰ মুঠ ৩,৬৯৯ গৰাকী ব্যক্তিয়ে আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰে। গোসাইগাঁও জিলাৰ অন্তৰ্গত জমদুৱাৰ ব্লক যিটো জইনিং চেৰেমনি, ইয়াত বহুত মানে ইউপিপিএল আৰু বিজেপি আৰু কংগ্ৰেছৰ সদস্যসকলে আমাৰ দলত আজি যোগদান কৰিছে। মানে লক্ষ্যটো ভাল, জমদুৱাৰ হিচাপে আগন্তুক যিটো নিৰ্বাচন হ'ব, বিটিসি নিৰ্বাচন হ'ব ২৫ত, সেইটো জমদুৱাৰটো ক্লিয়াৰ হৈ গ'ল। আমি একটা আজি জিকিব। যেনেকুৱা জইনিং ৩,০০০ৰ ওপৰত আছে, মেক্সিমাম ইউপিপিএল, ছেকেণ্ডত বিজেপিৰো আছে, থাৰ্ডত কংগ্ৰেছ আছে। মুঠতে তিনিটা দলৰ বহুত কৰ্মী নেতাসকলে আমাৰ দলত আজি জইনিং কৰিছে। খুব ভাল কথা আৰু আমিও আদৰণি লৈছোঁ। কথা সেইটোৱে ছাপৰ্টাৰ অলপ চলপ আছে, থাকিব পাৰে, কিন্তু আমাৰ বিপিএফ দলৰ লগত যুঁজ দিব পৰা এই সমষ্টিত কোনো পলিটিকেল পাৰ্টি নাই। আলোচনা চলি আছে। বিপিএফ দলৰ আমাৰ কেইজনমান নেতা আছে, আমি দায়িত্ব দিছে ৩জনক, আৰু ইউপিপিএলৰ পৰাও ৬জন মানুহক দায়িত্ব দিছে। ইহঁতে আলোচনা কৰি আছে। বিজেপিৰ ভাল হয় না কংগ্ৰেছৰ ভাল হয় সেইটো আমি একো ক'বলৈ নাযাওঁ। মুঠতে আমাৰ মাজত কেনেকৈ ইউনাইট হ'ব পাৰে তাৰ কাৰণে আলোচনা চলি আছে। কাৰ লছ হয়, কাৰ লাভ হয় সেইটো মই ক'বলৈ নাযাওঁ। এইটোতো মিছা কথা। সেইকাৰণে কৈছোঁ, মই আজি ভাবিলে মই কৈছোঁ যে য'ত আলোচনা চলি আছে সেই সময়ত ইউপিপিএলৰ কিছুমান নেতা কৰ্মীসকলে এনেকুৱা প্ৰপাগাণ্ডা কৰি আছে যে হাগ্ৰামা মহিলাৰীয়ে দিছপুৰত যাই পেলাই মন্ত্ৰী হ'ব আৰু প্ৰমোদ বড়োৱে বিটিসিৰ চিফ হ'ব। এইটোতো বিৰাট মানে ব্লাণ্ডাৰ হ'ল। এইটো মিছা কথা, এইটো মিছা কথা। মই দিছপুৰত নাযায়, মই বিটিসিতে থাকিব। আৰু এনেকুৱা আলোচনা চলি থকা সময়ত এনেকুৱা ব্লেকমেইলিং কৰিব নালাগে। তেতিয়াহ'লেতো এনেকুৱা যদি হৈ থাকে তেতিয়াতো আমাৰ দুটা তলত যিটো আলোচনা সেইটোতো মিনিংলেছ হৈ যাব। ইউপিপিএলটো এতিয়া নাই, জিৰ', ভয় খাই আছে। সেইকাৰণে এতিয়া মানে একগোট হ'ব লাগে এনেকুৱা কৈ আছে। যেন হওক আলোচনা চলি আছে, মই একো নকওঁ। মুঠতে মই দিছপুৰত নাযায়, মই বিটিসিতে থাকিম। বিটিসি নিৰ্বাচনত বড়োসকলক একত্ৰীকৰণৰ বাবে মুঠৰ ওপৰত বড়োভূমিত ইউপিপিএল আৰু বিপিএফ লগ হয় নে নহয় সেয়া সময়লৈকে ৰ'ব লাগিব। আমাক আজি যেনেকুৱা ধৰণৰ দলে দলে এই জমদুৱাৰ ব্লক কমিটি হিচাপে আমাক বিপিএফ দলটো মজবুত কৰিবৰ কাৰণে যেনেকুৱা
জইনিং কৰিবলৈ আহিছে তাৰ কাৰণে গোসাইগাঁৱৰ পৰা আজিজুল হকৰ ৰিপৰ্ট CTV নিউজ।